আজি আমি শিকিম ত্ৰিমাত্ৰিক আকৃতি। আজি আমাৰ হ'ব দ্বিতীয় ক্লাছ, তোমালোকৰ পাৰ্ট 2 তোমালোকৰ গণিতৰ পাৰ্ট 2 ত্ৰিমাত্ৰিক আকৃতিত গোলাকৃতি। নাৰায়ণ ছাৰে খেল বহুত ভাল পায়। নাৰায়ণ ছাৰে কি ভাল পায়? খেল বহুত ভাল পায়। তেওঁৰ ঘৰত থকা খেলৰ বিভিন্ন সামগ্ৰীসমূহ চাও আহা। নাৰায়ণ ছাৰে কি কৰে? খেল ভাল পায়। আৰু নাৰায়ণ ছাৰে খেল ভাল পায় কাৰণে নাৰায়ণ ছাৰৰ ঘৰত খেলৰ বস্তুখিনি আছে। তো কি বস্তু আছে আমি সেইখিনি চাওঁ। ছাৰৰ ঘৰত ফুটবল আছে, ক্ৰিকেট বল আছে, ভলীবল আছে, বাকচ আছে, হয়নে? মেডিকেলৰ কিট বক্স আছে, ইয়াত চোৱা বেডমিণ্টন আছে। ছাৰৰ ঘৰত ফুটবল আছে, ক্ৰিকেট বল আছে, ভলীবল আছে, বাকচ আছে, হয়নে? মেডিকেলৰ কিট বক্স আছে, ইয়াত চোৱা বেডমিণ্টন আছে নাই? লুডো আছে, ক্ৰিকেট বেট আছে, ষ্টাম্প আছেনে? ইয়াত চোৱা কি কৈছে? আমি শংকু আকৃতিৰ। ইয়াক কি আকৃতি বুলি কয়? শংকু আকৃতি। আমি চুঙা আকৃতিৰ। এই যি আমাৰ যে ক্ৰিকেট খেলৰ আমাৰ ষ্টাম্প থাকে যে, সেই ষ্টাম্পটোক আমি কি আকৃতি বুলি কওঁ? চুঙা আকৃতি। মনত থাকিবনে? এইটো হ'ল কি আকৃতি? শংকু আকৃতি। ঠিক আছে? আৰু যিটো গোল হয় সেইটো কি আকৃতি? গোলা আকৃতি। মনত থাকিবনে? ইয়াত সুধিছে যে আমাৰ আকৃতিটো কি? ইয়াৰ আকৃতিটো কি বুলি সুধিছে? কি হয় বাৰু? ক'ব পাৰিবানে? এইটো হ'ল ঘন আকৃতি। মনত থাকিব? এইটো হ'ল কি আকৃতি? ঘন আকৃতি। কিউব আছে, ইয়াৰ আকৃতিটো কি? ঘনক। এতিয়া চোৱা এই কিউব বক্সে কৈছে চেণ্ডেলযোৰৰ ওচৰত থকা বাকচটো বাৰু আমাৰ দৰে একেই নেকি? চেনিক কৈছে এতিয়া চোৱা আয়তীয় ঘনক আকৃতিৰ বস্তু কিছুমান চাও আহা। আমি আয়ত আকৃতিৰ ঘনকৰ বস্তু কিছুমান চাওঁ। এইটো চোৱা বাকচ, এইটো হ'ল আয়ত আকৃতিৰ। এইটো ইটাটো কি হয়? আয়ত আকৃতিৰ। এফালে চোৱা টাং বাকচ আছে, টাং বাকচটো কি হয় আকৃতিৰ আছে? আয়ত আকৃতিৰ। এফালে ডাঙৰ আৰু এফালে সৰু।
এতিয়া আমি আলোচনা কৰোঁ তোমালোকে আয়তীয় ঘনক আকৃতিৰ আৰু কি বস্তু দেখিছা তোমালোকৰ ঘৰত আৰু আয়ত আকৃতিৰ কি বস্তু থাকিব পাৰে ভিডিঅ'ৰ তলত কমেণ্টত লিখিবা তোমালোকৰ ঘৰত আৰু আয়ত আকৃতিৰ বস্তু কি আছে আয়তীয় ঘনক আকৃতিৰ কেইবিধমান বস্তুৰ ছবি আঁকা ইয়াত কি কৈছে আয়ত আকৃত ঘনকৰ আকৃতি কেইটামান ছবি আঁকিব কৈছে এইটো হ'ল কিতাপ এইটো ঘনক আকৃতি নে আয়ত ঘন আকৃতি এইটো হ'ল আয়ত ঘন আকৃতি তেতিয়াহ'লে আমি ইয়াত কি চিন হ'ব ক্ৰছ ঠিক আছে এইটো যে আকৃতি আছে এইটো আয়ত আকৃতি নে ঘনক আকৃতি এইটো হ'ল ঘনক আকৃতি ঠিক আছে বৰফৰ টুকুৰা এইটো কি আকৃতি আয়তীয় ঘনক আকৃতি নে ঘনক আকৃতি এইটো হ'ল ঘনক আকৃতি তো ঘনক আকৃতি কি আছিলে ৰাইট চিন ধৰিব পাৰিছা তাৰপিছত তলত চাওঁ আৰু বৰফৰ টুকুৰা এইটো কি আকৃতি আয়তীয় ঘনক আকৃতি নে ঘনক আকৃতি এইটো হ'ল ঘনক আকৃতি তো ঘনক আকৃতি কি আছিলে ৰাইট চিন ধৰিব পাৰিছা তাৰপিছত তলত চাওঁ আৰু একেটা চোৱা একেটা কি আকৃতি হয় আয়তীয় ঘনক নে ঘনক আকৃতি একেটা হ'ল ঘনক আকৃতি তেতিয়া হ'ব ক্ৰছ নে টিক টিক আমাৰ ঘনক আকৃতি আছিলে টিক আৰু আয়তীয় ঘনক আছিলে ক্ৰছ এইটো আমাৰ আয়তীয় ঘনক আকৃতি এইটো আয়তীয় ঘনক আকৃতি ঘনক এতিয়া এইটো জ্যামিতি বক্সটো কি হয় আয়তীয় ঘনক নে ঘনক এইটো হ'ল ঠিক আছে ধৰিব পাৰিছা আয়তীয় এটা আমি চাওঁ তলৰ ঠিক আছে কি কৈছে আয়তীয় ঘনক চোৱা ডাঙৰ তালিকাখনৰ আয়তীয় ঘনক স্তম্ভত থকা অমিল আকৃতিটো চেনিগুটিটো কি হয় তাৰমানে কৈছে মই অকণমান সৰু কৰি দিছোঁ তোমালোকে গোটেইখিনি একেবাৰে দেখি পাবা ঠিক আছে ধৰিব পাৰিছা এতিয়া আমি চাওঁ তলৰ এতিয়া কি কৈছে চোৱা তলৰ তাৰিখ ঘনক ঠিক আছে ধৰিব পাৰিছা এতিয়া আমি চাওঁ তলৰ কি কৈছে চোৱা তলৰ তালিকাখনৰ প্ৰতিটো স্তম্ভত থকা অমিল আকৃতিটো ঘেৰ দিয়া তাৰমানে কৈছে মই অকণমান সৰু কৰি দিছোঁ তোমালোকে গোটেইখিনি একেবাৰে দেখি পাবা এতিয়া চোৱা ঘনক আয়তীয় ঘনক গোলক শংকু আৰু চুঙা মানে ঘনক হ'ল লুডুগুটি যিটোৰ 6টা ছাইড থাকিব এইটো চোৱা 1 2 3 4 5 6 এটা ঘনকৰ কি থাকিব চাবা কেইটা পিঠি থাকে ঘনকৰ ইয়াতে গুণতি কৰোঁ ঠিক আছে চোৱা 1 ইয়াৰ তলত এটা আছে 2 3 4 5 6 কেইটা থাকে 6টা হয়নে 6টা নে কেইটা 6টা থাকিব চোৱা 1 2 3 4 5 6 হয় না এটা ঘনকৰ পিঠি কেইটা থাকে 6টা পিঠি কি হ'ব লাগে সমান হ'ব লাগিব ছফালে কি হ'ব লাগিব সমান তেতিয়া আমি কওঁ ঘনক কিন্তু এটা চোৱা যেটো তোমালোকৰ ঘৰত মাচিছ থাকে চলাই ইয়াৰ চাবা এটু কি হয় এটুৰ 6টা আছে 1 2 3 4 5 আৰু ইফালে এটা লগাই আছে 6 কিন্তু ইয়াৰ কি আছে ওপৰৰটো ডাঙৰ আৰু এই সাইডৰটো কি হয় সৰু হেকাৰণে এটু আয়ত ইয়াত চোৱা তোমালোকৰ এটা বস্তু দেখাইছো মই আমি যেনেকৈ যেতিয়া আমি ঘনক কিন্তু এই যে আয়তৰ এই দুটা বাহু আৰু এই দুটা বাহু সমান হয় এই দুটা বাহু আৰু এই দুটা বাহু যেতিয়া সমান হ'ব আৰু ইয়াৰ যেতিয়া 6টা পিঠি থাকিব কিন্তু এনেকৈ ডাঙৰ থাকিব এফালে আয়তীয় ঘনক ঠিক আছে আৰু বাহু দুটা এইটো হ'ল ইয়া কি কয় কি আয়ত গোলক যেটা একেবাৰে এই ঘূৰণীয়া থাকিব সেইটো হ'ব কি হয় ঘনক যেতিয়া
এনেকুৱা চাৰিওফালে কি থাকিব সমান থাকিব কিন্তু ইয়াৰ বাহু থাকিব কেইটা 6টা তেতিয়া এই বৰ্গ এফালে জোঙা আছে না বুলি কোৱা হয় জোঙা আছে ভিতৰত হল থাকিলে কিন্তু এই যেটা আয়তৰ এই দুটা বাহু আৰু এই দুটা বাহু সমান হয় এইটো হল এই দুটা বাহু আৰু এই দুটা বাহু যেতিয়া সমান হ'ব আৰু ইয়াৰ যেতিয়া 6টা পিঠি থাকিব আমি চুঙা ইয়াক কি বাহুৰ পৰা কাটি বনাব পাৰি এতিয়া এটো হল কি ঠিক আছে চুঙা মনে থাকিব আৰু হল তোমাৰ এটো হল কি এটা আমি এটা চাও গোলক ঘূৰণীয়া থাকিব হেতু হ'ব কি গোলক আৰু এটো হ'ব শংকু এফালে জোঙা আছে না জোঙা আছে ভিতৰত হল থাকিলে এটো কি বুলি কয় শংকু মন থাকিব এইটো হল চুঙা আমি চুঙা বাহৰ পৰা কাটি বনাব পাৰি এটো হল কি চুঙা মনে থাকিব এটা আমি এটা চাও ঠিক আছে এটা চোৱা আমাৰ চলাইটো কি কয় আয়তীয় ঘনক আৰু যেটো গোল হয় ঘূৰণীয়া হয় হেতু কি হয় গোলক গোলৰ পৰা হয় গোলক শংকু শংকুৰ যেতে এনেকা চুক থাকিব হেতু কি হ'ব শংকু আৰু চুঙা কি হ'ব এনেকে যেনেকা বাহি বাহৰ চুঙা এনেকা থাকিব ঠিক আছে তো ইয়াত কৈছে যে এই তালিকাখনৰ প্ৰতিটো স্তম্ভত এটা এটা বাকচৰ কোনটো মিল নাই হেতু ঘেৰাও দিব কৈছে এতিয়া চোৱা লুডু গুটি আছে গাখীৰৰ পেকেট এইটো হল কিউব এনেকে মিলাই মিলাই খেলে যে আৰু এইটো হল টেমা ইয়াৰ লগত এই চাৰিটাৰ লগত কোনটোৰ মিল নাই এইটো একেটাই হয় কিন্তু এইটোৰ মিল নাই হয়নে এইটো আয়ত ঘন হৈ আছে এইটো অকল ঘন নহয় কাৰণ এইটো চাৰিফাল ডাঙৰ হয় নে নহয় এফালে সৰু কিন্তু এফালে ডাঙৰ হেকাৰণে ইয়াত কি কৰিছে ঘেৰাও দিছে ইয়াৰ লগত এইটোৰ মিল নাই এতিয়া আমি তোমাৰ চাৰিওফালে ৰাউণ্ড বস্তুবোৰৰ আকৃতি চুঙা থাকে অনুযায়ী এখন গিলাসৰ প্ৰস্তুত কৰা তোমাৰ হয়নে নেকি চুঙা হয় যিখিনি যিবিলাক বস্তু আছে যেনেকা চুঙা হয় স্কেল চুঙা হয় জানো কিতাপটো কি হয় আয়তীয় ঘনক হয় স্কেলটো কি হৈ আছে আয়ত হৈ আছে তোমালোকৰ ওচৰে পাজৰে বহুত বস্তু যেনেকা পেন্সিল তোমালোকৰ কলমটো কি হয় গোলক হয় ইয়াৰ লগত একো মিল নাই বুলি আমি কি কৰিম তোমালোকৰ কিতাপ আছে যে কিতাপটো আয়তীয় ঘনক হয় ঠিক আছে তেনেকা আৰু যি বস্তু আছে সেইখিনি পিছত লিখিবা কি কৈছে আৰু ঠিক আছে তোমাৰ চাৰিওফালে পোৱা বস্তুবোৰৰ আকৃতি অনুযায়ী এখন তালিকা প্ৰস্তুত কৰা তোমাৰ ওচৰে চুবুৰে যিবিলাক বস্তু আছে যেনেকা কিতাপটো কি হয় আয়তীয় ঘনক হয় আমি এতিয়া জানিম আৰু তোমালোকৰ আমি যে ইমান সময় পঢ়িলো পেন্সিল তোমালোকৰ কলমটো কি হয় আয়তীয় ঘনক চুঙা তোমালোকৰ কিতাপ আছে কিতাপটো আয়তীয় ঘনক হয় ইয়াৰ তেনেকা আৰু কি বুলি কয় যি বস্তু আছে কয় কোনটো তল কয় ঠিক আছে কোনটো পিঠি হয় আমি এটা চাম তাৰপিছত আহো আমি পিঠি কাক আৰু চুকৰ হৈতে চিনাকি হও আহা ঠিক আছে আমি এটা কি হম চিনাকি হম এটা চোৱা প্ৰথমতে আমি চাম আয়তীয় ঘনক আমি যে ইমান সময় পঢ়িলো আয়তীয় ঘনক আয়তীয় ঘনকৰ এই যেটো ওপৰৰ পাৰ্ট হয় এটো কি কয় গোলকীয় পিঠি বা শংকু তল ইয়াৰ কোনটো কি বুলি কয় কোনটো কাক কয় কোনটো তল কয় ঠিক আছে কোনটো পিঠি হয় এইটো যিখন কিতাপ আছে তে চোৱা এই কিতাপটো কি হয় আয়তীয় ঘনক কাক আৰু ঠিক আছে চোৱা এইটো ফালেও আছে চিনাকি হও এইটো ফালেও আছে এইটো ফালেও আছে এইটো ফালেও আছে চিনাকি হম আছে নে এটা চোৱা প্ৰথমতে আমি চাম আয়তীয় ঘনক এইফালে আৰু এইফালে সমান জানো সমান নহয় আয়তীয় ঘনকৰ এই যে আয়তীয় পাৰ্ট হয় তো আয়তীয় ঘনকৰ এই সাইডটো আমি এতিয়া জানিম এইটো যিখন কিতাপ আছে এই কিতাপটো কি হয় আয়তীয় ঘনক হয় ঠিক আছে চোৱা এইটো ফালেও আছে এইটো ফালেও আছে এইটো ফালেও আছে এইটো ফালেও আছে আছে নে কিন্তু এইটো এইফালে আৰু এইফালে সমান জানো সমান নহয় তো এইটো কি হয় আয়তীয় ঘনক হয় তো আয়তীয় ঘনকৰ এই সাইডটো কি বুলি কয় পিঠি বা তল এইটো কয় পিঠি বা তল তাৰপিছত এইটো হল পিঠি বা তল এই সাইডটো কাৰণ আমি এনেকা হ'ব পাৰে এনেকাও বহিব পাৰে হয়নে এনেকাও বহিব পাৰে হেতু কাৰণে এইটো কি হয় এইটো পিঠি বা তল ঠিক আছে তাৰপিছত এতিয়া চোৱা এইকেইটা হল কাক ধৰি পাৰিছা এইকেইটা এই চুক কেইটা এইটো নহয় এইফালে আৰু এইফালে সমান জানো সমান নহয়
তো এইটো কি হয় আয়তীয় ঘনক হয় তো আয়তীয় ঘনকৰ এই সাইডটো আৰু এই সাইডটো কি বুলি কয় পিঠি বা তল এইটো কয় পিঠি বা তল তাৰপিছত এইটো হল পিঠি বা তল এই সাইডটো কাৰণ আমি এনেকা হ'ব পাৰে এনেকাও বহিব পাৰে হয়নে এনেকাও বহিব পাৰে হেতু কাৰণে এইটো কি হয় এইটো পিঠি বা তল তাৰপিছত এতিয়া চোৱা এই কেটা হল কাক ধৰি পাৰিছা এই কেটা এই চুক কেটা এইটো নহয় এই চুক কেটা হল কি কাক এইটো কাক এফালে কাক তলফালে কাক এখিনি কি বুলি কয় কাক আৰু এই চুক কেটা কি হয় আয়তীয় ঘনকৰ পিঠি ছখন এখন দুখন এফালে এটা আছে তিনিখন চাৰিখন ইয়াৰ পিছফালে এটা আছে পাঁচখন আৰু ইয়াৰ তলত এটা আছে ছখন হলনে এই বহিটো যদি আমি গুণতি কৰোঁ চাবা এখন দুখন তিনিখন চাৰিখন পাঁচখন আৰু ছখন ঠিক আছে তাৰপিছত চাবা কাক কেইখন আমি হিসাব কৰিম ঠিক আছে কাক থাকে 12টা এটা চাবা 1 2 হৈ গল 3 4 হৈ গল 5 6 7 8 ঠিক আছে আৰু কত আছে আৰু কাক কত আছে 9 10 11 12 এইটো তো কাক হয় না এইটো কাক হয় এটা বাকসটো চাম আমি এটা চোৱা এটা কাক দুটা কাক তিনিটা কাক চাৰিটা কাক হল তেনেদৰে এইটো ভালো চাৰিটা কাক আছে 8টা হৈ গল 9টা 10টা 11টা আৰু তলত এটা আছে 12টা ওলালে 12টা এটা আমি চুক চাও কেটা আছে চোৱা এটা ফালে দুটাকে চুক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াৰ তলত এটা আছে 6টা 7টা আৰু 8টা চুক কেটা 8টা ঠিক আছে ধৰিব পাৰিছা এতিয়া চোৱা আয়তীয় ঘনক আকৃতিৰ বস্তু এখনৰ তালিকা প্ৰস্তুত কৰা আয়তীয় ঘনক আকৃতিৰ বস্তু এখনৰ কি কৰিব কৈছে তালিকা কৰিব কৈছে আয়তীয় ঘনক কি হ'ব পাৰে কিতাপ আয়তীয় ঘনক হয় ইটা বাকস আৰু কি হ'ব পাৰে রাইট চিন দিয়া এটা আমি শুদ্ধ উত্তৰৰ ৰাইট চিন দিব লাগে এটা চোৱা ছোৱালীজনীয়ে ক'ত ধৰি আছে কাখত নে চুকত হয় কাৰণ এইটো হল কাক এইটো হল কি কাক এইটো তল আৰু এইটো হল কাক কিন্তু কি কৈছে কাখত নে এইটো হল কাক এইটো হল কি কাক এইটো তল আৰু এইটো হল কাক কিন্তু কি কৈছে কাখত নে চুকত ধৰি আছে ক'ত ধৰি আছে কাখত ধৰি আছে ঠিক আছে এটা হ'ব কি কাখত ধৰি আছে চুকত নহয় মেকুৰীটোৰ নেজডাল বাকসটোৰ এইটো হল চুক এইটো কিহত আছে লাগি আছে না কাখত আছে কাখত লাগি আছে এইটো বাকসত কিহত আছে কাখত আছে এইটো কাৰেক্ট মেকুৰীটোৰ বাকসত কিহত আছে কাখত আছে এইটো শুদ্ধ কাখত এইটো
চুকত লাগি আছে নাই তাৰপিছত কি আছে চুকত লাগি আছে কাকত আৰু চুকত লাগি আছে মেকুৰীটো তাৰপিছত কি আছে মেকুৰীটোৰ নেজডাল বাকচটো টিকচিন দি দিছো মেকুৰীটোৰ নেজডাল বাকচটো চুকত লাগি আছে ঠিক আছে চুকত আমাৰ আহিলে ঘনক কাকত চুকত লাগি আছে নাই চুকত লাগি আছে কাকত আৰু চুকত লাগি আছে এইটো শুদ্ধ কাকত এতিয়া আমাৰ আহিলে ঘনক এটা আমি ঘনক চাম চোৱা ঘনকৰ হল এইটো হল চুক এইটো হল কি কাক আমি ঘনক চাম চোৱা ঘনকৰ হল এইটো হল চুক এইটো হল কি কাক আৰু এইকেইটা হল তল ঠিক আছে মানে এই গোটেইখিনিৰ লাইনটো আছে যে ঘনকৰ পিঠি কিখন থাকিব আৰু এখন দুখন তিনিখন চাৰিখন হালধীয়া আৰু কি কৈছে ঘনকৰ পিঠি চুকবোৰ ঘনকৰ পিঠি কেইখন আছে পিঠি বা তল আৰু কি কৰিব কৈছে ঘনকৰ ৰঙা আয়তৰ নিচিনা একেটা কেইখন আছে ঘনকৰ পিঠি কেইখন থাকিব 2 এখন ঘনক এটাৰ 5 তিনিখন চাৰিখন পিছফালে পিঠিৰ তল আৰু কাকবোৰ যোগ সদায় কি হয় 8টা সমান 6খন ঘনকৰ কাক কি কৈছে ঘনকৰ 12টা একেটাই হ'ব ঘনকৰ চুক কেইখন আছে 2 3 4 যিমান তলত 3 4 4 8 9 10 পিছফালে এটা আছে 11 আৰু এফালে আছে তলত 12 এইটোৰ জোখো হিমানে হ'ব আমি কাকবোৰৰ কিৰণ কাক ৰঙা ৰং কেইটা হ'ব ঠিক আছে 12টা একেটাই মানে হয় পিঠিবোৰ এই হালধীয়া সমান 3 4 পিঠিবোৰ তোমাৰ কিৰণ হ'ব কৈছে 8 9 10 কাকবোৰত ৰঙা এটাৰ সকলো পিঠি বা তল আৰু পিঠিবোৰত হালধীয়া আৰু সমান চুকবোৰত নীলা ৰং কৰো আহা কি কৈছে ঘনক এটাৰ কাকবোৰত ৰঙা পিঠিৰ তল আৰু কি কৈছে কাকবোৰ যোগ সদায় কি ঘনক এটাৰ সকলো পিঠি বা তল আৰু মানে কি কৈছে কাকবোৰত ৰঙা পিঠিবোৰ কাম কৰি সমান মোহাৰি লত হলে এইটোৰ যোগ যিমানটো হয় ঘনক এটাৰ পিঠিৰ তল আৰু কাকবোৰ যোগ সদায় এইটোৰ জোখো সিমানে সমানে ঘনকটো মানে কি কৈছে ৰঙা ঠিক আছে একেটা সমানে হয় এইটো আৰু কাকো সমান এইটোৰ যোগ যিমানটো হয় পিঠিবোৰত হালধীয়া আৰু ঘনকটো কাক নীলা ৰং ৰঙা প্ৰথমতে আমি কাকবোৰ কি কৰি সিমানে ৰঙা এটা আমাৰ ৰঙা পিঠিবোৰত হালধীয়া আৰু ৰঙা ৰং ঠিক আছে একেটা সমানে হয় মানে এই কাকো সমান কি কৈছে ঘনকটোৰ সমান কাকবোৰত ৰঙা ঘনকটোৰ কাকবোৰত ৰঙা গোলকটোৰ কাকবোৰত হালধীয়া আৰু এটা কাম কৰি মোহাৰি লত হলে নীলা ৰং কৰো আহা কি কৈছে আৰু ধুনীয়াকৈ তোমালোকে ৰং কৰিবা তাৰপৰা ৰঙা ৰংটো এটা ঢাকি গ'ল নহয় ৰঙা ৰংটো অকণমান কৰি ল'ব ঠিক আছে হৈ গ'ল তাৰপিছত কি কৈছে চুকবোৰক নীলা ৰং দিব কৈছে চুকবোৰত কি ৰং দিব কৈছে নীলা ৰং ঠিক আছে তোমালোকে ধুনীয়াকৈ ৰং কৰিবা হ'ব এতিয়া আমি চাম চুঙা চাই লওঁ আমি কি চাম এতিয়া চুঙা এতিয়া চোৱা চুঙাটো কি আছিলে মই অথনি দেখাইছিলে যে চুঙাটো এনেকৈ হয় যিটো এটা চুক থাকে সেইটো হ'ল কি চুঙা এনেকৈ থাকিব এইটো কি হয় চুঙা এতিয়া চোৱা চুঙাৰ এইটো হ'ল কি চুক আৰু এনেকৈ যে থাকিব নহয় এনেকৈ কাৰণ চুঙাটো এনেকৈ যেনেকৈ ঘূৰণীয়া হৈ যাব নহয় এই চাইডটো কি হয় ঘূৰণীয়া হয় সেইটো হ'ল কি পিঠি
আৰু এইটো হ'ল যেটো এনেকৈ বহিব সেইটো হ'ব কি পিঠি বা তল আৰু এনেকৈ থাকিব যে এইটো সেইটো হ'ল কি কাক কাক পাইছিলোঁ আৰু তল পাইছিলোঁ হয়নে ইয়াত আমি এটা কি বেছি পালোঁ পিঠি বা তল বেছি পালোঁ আৰু পিঠি বা তল তিনিটাই পালোঁ ইয়াতো তিনিটাই পালোঁ চাৰিটা নহয় তিনিটাই পালোঁ কাৰণ এইটোকো কি বুলি কৈছে পিঠি বা তল বুলিয়ে কৈছে পিঠি বা তল বেছি পালোঁ আৰু পিঠি বা তল তিনিটাই পালোঁ ইয়াতো তিনিটাই পালোঁ চাৰিটা নহয় তিনিটাই পালোঁ কাৰণ এইটোকো কি বুলি কৈছে পিঠি বা তল বুলিয়ে কৈছে ঠিক আছে এতিয়া চোৱা শংকুৰ কেইটা হয় শংকুৰ পিঠি হ'ল দুটা এই চাইডৰ এটা সেইটো চোৱা তোমালোকে শংকু আকৃতিৰ আৰু কি বস্তু দেখিছা এইটো হ'ল শংকু আকৃতিৰ যিকোনো তল এবিধ বস্তুৰ আৰু ছবি আঁকা কি কৈছে চুঙা আকৃতিৰ যিকোনো তোমালোকে ৰাস্তাৰ কাষে যেতিয়া গৈ থাকা কি কৈছে ৰাস্তাৰ কাষে আমি চাবাচোন জেগা জেগাত বহাই ৰাখে শংকু আকৃতি বন্ধ কৰি দিয়ে যে চুঙা আকৃতিৰ কি থাকিব পাৰে এইটো চাবাচোন তোমালোকৰ ঘৰত আছে নেকি এনেকৈ থাকিব ৰাস্তাৰ কাষে কাষে বহাই থৈ দিয়ে এনেকৈ ড্ৰয়িং কৰিবা ঠিক আছে তোমালোকৰ ঘৰত আছেনে তেল ভৰাবৰ কাৰণে যে দিয়া হয় ঢালে যে তেল মনত আছে এতিয়া আমি চাওঁ সেইটো চোৱা চুঙা এইটো হ'ল তল এইটো হ'ল কাক চুঙাৰ এইটো হ'ল তল আৰু এইটো চুক তাৰপিছত তোমালোকে ৰাস্তাৰ কাষে যেতিয়া গৈ থাকা এইটো হ'ল তল এইটো হ'ল কাক এইটো তল আৰু এইটো চুক তাৰপিছত তোমালোকে ৰাস্তাৰ কাষে যেতিয়া গৈ থাকা ৰাস্তাৰ কাষে চাবাচোন জেগা জেগাত বহাই ৰাখে নকৰি দিয়ে যে এই চাৰি আৰু কি এইটো চাৰিটো এইটো হ'ল এই চাৰি কাক এইটো চাৰিটো এইটো হ'ল কাক ঠিক আছে এইটো তল ঠিক আছে কলমটো চোৱা এইটো কলমটো এই কলমটো চোৱা তল এইটো কলমটো এইটো তল এইটো তল এনেকৈ ঘূৰণি আছে নহয় এইটো তল এইটো কাক এনেকৈ ঘূৰণি আছে নহয় এইটো কাক এইটো হ'ল ধৰিব পাৰিছা নহয় এইটো তল এনেকৈ ঘূৰণি যিটো হয় এইটো তল এইটো তল এনেকৈ যিটো হয় বহাটো তল এইটো তল এইটো এনেকৈ বহাটো তল এইটো তল এইটো তল ধৰিব পাৰিছা কি কাক ধৰিব পাৰিছা এতিয়া চোৱা তল কেইটা আছে এতিয়া চোৱা তিনিখন তল কেইটা আছে তিনিখন তল দুখন আৰু এখন দুখন মানে এইটো ঘূৰণীয়াটো তিনিখন এখন দুখন আৰু এইটো ঘূৰণীয়াখন তল এখন দুখন আৰু কাক কেইটা তিনিখন দুটা আৰু এইটো সাইড এটা হয় আৰু এইটো সাইড এটা এইটো সাইড এটা হয় আৰু এইটো সাইড আৰু তলত এনেকৈ এটা আছে মানে এইটো এটা আৰু তলত এনেকৈ এটা আছে এই কলমটো চোৱা এইটো কলমটো এইটো তল এইটো কাক এনেকৈ ঘূৰণি আছে নহয় এইটো হ'ল কি কাক ঠিক আছে ধৰিব পাৰিছা নহয় এইটো হ'ল কাক এইটো তল এনেকৈ ঘূৰণি যিটো হয় এইটো তল আৰু এইটো এনেকৈ বহাটো তল এইটো তল আৰু এইটো কি কাক ধৰিব পাৰিছা এইটো তল হয় যদি চুঙাটোৰ ঘূৰণি আছে না গ্লাছত মূৰ বন্ধ হয় যদি চুঙাটোৰ এটা দুটা আৰু বন্ধ হয় দুখন হ'ব কাক যদি এটা বন্ধ হয় কি হয় এটা কি কৈছে কাক দুটা যদি চুঙাটোৰ বন্ধ হয় কি হয় মূৰ বন্ধ হয় কাক দুটা আৰু তল দুটা আৰু তল দুখন হ'ব যদি এটা বন্ধ হয় কি হয় ইয়াত চোৱা কাক দুটা বাহৰ এইটো কি হয় বন্ধ নহয় এইটো খোলা আছিলে ইয়াত চোৱা বাহৰ এইটো কি হয় বন্ধ নহয় আৰু খোলা আছিলে ওপৰতো কাক আছিলে সেইকাৰণে এইটো ইয়াৰো কাক আছিলে ওপৰতো কাক আছিলে এইটো তল হয় বাহৰ এইটো কি হয় বন্ধ নহয় এইটো খোলা আছিলে এইটো তল হয় আৰু সেইকাৰণে তল এইফালে এটা কাক ইয়াৰো কাক আছিলে ওপৰতো কাক আছিলে আৰু কাক এইফালে এটা কাক চোৱা আৰু এইফালে এইটো কাক নাই কাৰণ এইফালে সোমাই যাব এটা তল আৰু এইফালে বন্ধ থাকিলে কাক নাই কাৰণ এইফালে সোমাই যাব এইফালে এটা কাক যদি এইফালে বন্ধ থাকিলে তেতিয়াহ'লে বন্ধ নহ'লেহেঁতেন কাক ঠিক আছে ইয়াত চোৱা বাহৰ এইটো কি হয় বন্ধ নহয় এইটো খোলা আছিলে সেইকাৰণে ইয়াৰো কাক আছিলে ওপৰতো কাক আছিলে এইটো চোৱা এইটো তল হয় এটা তল দুটা তল আৰু এইফালে এটা কাক এইফালে এটা কাক আৰু এইফালে এইটো কাক নাই কাৰণ এইফালেতো সোমাই যাব যদি এইফালে বন্ধ থাকিলেহেঁতেন তেতিয়াহ'লে এইফালেও কি হ'লহেঁতেন
কাক থাকিলেহেঁতেন যিহেতু এফালে বন্ধ নহয় ঠিক আছে কাৰণ বন্ধ হ'লে তো তোমাৰ তল অকল কেইটা আছে এটাহে আছে এফালে তল আছে আৰু এফালে তল আছে এফালে তল আছে জানো গিলাচত আমি পানী ভৰা পানী যাবগৈ নহয় ঠিক আছে এতিয়া চোৱা এতিয়া আমি চাম তাই কৈছে গোলাকৃতিৰ বস্তুৰ চুক আৰু কাক আছেনে এটা গোলাকৃতিৰ চুক আৰু কাক আছেনে এটা গোলাকৃতিৰ চুক আৰু কাক নাথাকে ইয়াৰ অকল কি থাকে তল থাকে এইটো যে গোলাকৃতি ইয়াৰ একো কাক আৰু চুক নাথাকে ইয়াৰ অকল কি থাকে অকল তল থাকে আৰু গোলাকৃতিৰ বস্তুৰ তল এখন এইটো মন ৰাখিবা জন্মদিন এতিয়া চোৱা নিতুলৰ জন্মদিনত কি আছে লুডু আছে লুডু গুটি আছে কিউব আছে বল আছে বেট আছে ষ্টাম্প আছে ক্ৰিকেট বল আছে বেলুন আছে আৰু বাৰ্থডে কেপ আছে টুপি ঠিক আছে একেটা চাই লোৱা গিফ্ট বাকচ আছে কেক আছে এফালে চলাই আছে ঠিক আছে এতিয়া চোৱাত কি কৈছে জন্মদিনৰ শুভেচ্ছা জনালো এইটো লোৱাচোন কি কৰিলে জন্মদিনত কি কৰিলে গিফ্ট দিলে ঠিক আছে এতিয়া আমি তলত চাওঁ ইয়াত কোন কোন আছে বাৰু নিতুলৰ যে জন্মদিন হৈ আছে যে জন্মদিনত কোন কোন আছে এতিয়া চোৱা জন্মদিনৰ ফটোখন চাই তলৰ তালিকাখন পূৰ কৰিব কৈছে এতিয়া আমি এইটো চাই আমি কি কৰিম এই তালিকাখন পূৰ কৰিম অকণমান সৰু কৰি লওঁ তোমালোকে ধুনীয়াকৈ দেখা পাবা এতিয়া চাবা চোৱা আমাক কি কৈছে এই এখন যে তালিকা দিছে এই তালিকাখনত কিছুমান আমাৰ বস্তুৰ নাম দিছে আমাক কি ওলাব দিছে কি কৰিম এই তালিকাখন পূৰ কৰিম অকণমান সৰু কৰি লওঁ তোমালোকে ধুনীয়াকৈ দেখা পাবা এতিয়া চাবা চোৱা আমাক কি কৈছে এই এখন যে তালিকা দিছে এই তালিকাখনত কিছুমান আমাৰ বস্তুৰ নাম দিছে আমাক কি ওলাব দিছে আয়তীয় ঘনক ওলাব দিছে গোলক শংকু আৰু চুঙা এতিয়া তোমালোকৰ যেতিয়া জন্মদিন পালন কৰিব জন্মদিন পালন কৰোঁতে যি বস্তু আহিব তাত তোমালোকে এটা চাব পাৰিবা ইয়াৰ লগত মিলাই চাব পাৰিবা যে কোনটো আয়তীয় ঘনক হয় কোনটো ঘনক হয় কোনটো চুঙা হয় কোনটো গোলক হয় কোনটো শংককৃতিৰ হয় ঠিক আছে এটা চোৱা ৰুবিক কিউব এইটো যে কিউব আছিলে যে ৰুবিক কিউব এইটো কি আকৃতিৰ ঘন আকৃতি গোলক তাৰপিছত আৰু কি বেলুনটো কি হয় কেকটো কি বাৰু গোলক এফালে আছে কেকটো টুপি শংকু টুপি নে কি আকৃতিৰ চুঙা শংকু আকৃতিৰ আৰু এফালে আছিলে চুঙাটো হ'ল ক্ৰিকেটৰ ষ্টাম্প এতিয়া আমি আৰু লিখিব লাগে মমবাতিটো কি হয় চুঙা ক্ৰিকেট বলটো কি হয় গোলক মমবাতি গোলক হয়নে তাৰপিছত আৰু কি আছে এটা কি হয় জ্যামিতি বক্সটো কি হয় আয়তীয় ঘনক লুডু গুটিটো কি হয় ঘনক লুডি গুটি তাৰপিছত আৰু কি আছে কেকটো কি বাৰু কেকটো ধৰিব পৰা নাই শংকু নে কি চুঙা ইয়াত ওপৰত কি আছে মমবাতিটো কি হয় চুঙা মমবাতি ঠিক আছে আৰু কি আছে এইটো আয়তীয় ঘনক ক্ৰিকেটৰ বেট আৰু কি আছে বা তোমালোকে চলাই বুলি ক'ব পাৰা চলাই বাকচ
ঠিক আছে তাৰপিছত আৰু কি আছে ইয়াত এইটো আমি নাই চোৱা এইটো কি হয় আয়তীয় ঘন আলমিৰা আলমিৰা আৰু কি আছে ক্ৰিকেটৰ ষ্টাম্পটো লিখিলেই আৰু কিবা আছেনে হৈ যাব আৰু বাকী আৰু কি আছে তোমালোকে বিচাৰি উলিয়াবা এইটো আইচক্ৰীম এইটো হ'ল কি আইচক্ৰীমৰ বক্স আইচক্ৰীম এইটো হ'ল শংকু আইচ ক্ৰীম আৰু কি আছে আৰু কিবা আছেনে হৈ গ'ল আৰু যদি কিবা থাকে তোমালোকে বিচাৰি উলিয়াই লিখিবা পাৰিবানে ঠিক আছে আমি আগবাঢ়ো এতিয়া এইটো কৰিবা তোমালোকে চোৱা এতিয়া কি কৈছে তলৰ তালিকাখন পূৰ কৰোঁ আহা আমি তলৰ তালিকাখন পূৰ কৰোঁ ইয়াত দিছে আকৃতি এইটো হ'ল আমাৰ কি আকৃতি আছে বলৰ তল আছে না অংক আকৃতি তিনটা চাৰিটা চুক আছে এটা আমাৰ কি আকৃতি এটা দুটা কেইটা তিনটা আছে না চাৰিটা আছে ছটা তিনটা চাৰিটা ঠিক আছে পাঁচটা চুক ছটা আছে ঠিক আছে চুক ইয়াৰ কেইটা ঘন আৰু মানে চলাব লাগে আমাৰ তল আছে ঘন আৰু আয়ত ঘন সংখ্যা একেটাই ঘন আৰু চাৰিটা আছে গ্লাস বক্স এক আৰু গ্লাস তল কেইটা আমি ওলাম চুক উলিয়াম কেইটা কি হয় গ্লাস তল কেইটা গ্লাস তল কেইটা এটা হৈ গ'ল দুটা এটা দুটা চুক আৰু কেইটা দুটা আৰু তল কেইটা হ'ল পাঁচটা চুক কেইটা চুক আছে নে গ্লাস ঘন আৰু চুক আছে নে গ্লাস কেইটা ছটা দুটা আৰু কাক কেইটা কাৰণ আৰু কাক কেইটা চুক খুদিছে ঘন আৰু আয়ত ঘন একেটা গ্লাস তল কেইটা 12 ঠিক আছে এটা আমি উলিয়াম কি হয় গ্লাস তল কেইটা 5 6 কি কৈছে আৰু কি কৈছে এটা চুক কেইটা চুক আছে নে গ্লাস নাই ইয়াত প্ৰশ্ন দিছে তল কি কৈছে কাক কেইটা আৰু কি কৈছে চুক কেইটা চুক আছে নে গ্লাস নাই প্ৰশ্ন দিছে সমান সংখ্যক তল কেইটা কাক কেইটা বলৰ তল আছে সমান সংখ্যক তল থকা সমান সংখ্যক তল সমান সংখ্যক তল কাকাৰ আছে সমান সংখ্যক তল কাকাৰ আছে আয়তীয় ঘন আৰু সমান সংখ্যক তল কি কৈছে লিখিবা আয়তীয় ঘন আৰু আয়তীয় ঘন আৰু আয়তীয় ঘন আৰু প্ৰশ্ন দিছে লিখিবা ঘন আয়তীয় ঘন আৰু মেজ বক্স আয়তীয় ঘন আৰু চলাই বক্স ইয়াৰ পাছত কি আছে প্ৰশ্ন দিছে সমান সংখ্যক তল থকা আকৃতিবোৰৰ নাম লিখা সমান সংখ্যক তল কাকাৰ আছে সমান সংখ্যক তল থকা আকৃতিবোৰৰ নাম লিখা সমান সংখ্যক তল কাকাৰ আছে ঘন আৰু পাঁচটা ছটা সমান সংখ্যক তল ঘন ইয়াত লিখিবা ঠিক আছে উলিয়াম কি হ'ল গ্লাস তল কেইটা এটা দুটা তল আৰু কি কৈছে চুক কেইটা চুক আছে নে গ্লাস নাই 0 আৰু কাক কেইটা এটা দুটা ঠিক আছে ইয়াত কি কৈছে এইটো চোৱা ইয়াত প্ৰশ্ন দিছে সমান সংখ্যক তল থকা আকৃতিবোৰৰ নাম লিখা সমান সংখ্যক তল কাকাৰ আছে সমান সংখ্যক তল অকল শংকু এটা কেইটা আকৃতিৰ অকল এটা চুক আছে এটা আকৃতিৰ ঠিক আছে সমান সংখ্যক আৰু কাক থকা বোৰৰ নাম লিখা সমান সংখ্যক কি তল চুক আৰু সমান সংখ্যক তল চুক কাৰ আছে অকল ঘনক আৰু আয়ত ঘনক শংকু এটা কেইটা আকৃতিৰ অকল এটা চুক আছে এটা আকৃতিৰ ঠিক আছে সমান সংখ্যক তল চুক আৰু কাক থকা আকৃতিবোৰৰ নাম লিখা সমান সংখ্যক কি তল চুক আৰু কাক সমান সংখ্যক তল চুক কাক কাৰ আছে ঘনক আৰু আয়তীয় ঘনক এইটোৰ কি হ'ব ঘনক আৰু আয়তীয়
মনত ঠিক আছে এতিয়া আমাৰ আহিলে পাৰ্ট 3 তেতিয়াহ'লে আমাৰ পাৰ্ট 2 শেষ হৈ গ'ল আমি কালি শিকিম সংখ্যাৰ সৈতে খেল ধেমালি ঠিক আছে